ব্যক্তিগত হিতাধিকাৰী সৃষ্টিৰ আঁচনি ৰূপায়ণ কৰিছে। এই পইচাবিলাক কাৰ পইচা? এই পইচাবিলাক হ'ল আমাৰ নিচিনা সাধাৰণ খাটি খোৱা জনতাৰ কৰৰ টকা। আমাৰ পূৰ্বপুৰুষে এইখিনি মাটি আমি পাবই লাগিব। তাৰ কাৰণে কাৰো আমাৰ আশীৰ্বাদ প্ৰয়োজন নাই। তাৰ কাৰণে আমাৰ আশীৰ্বাদ প্ৰয়োজন নাই, কাৰণ মোৰ দেউতাৰ মাটি মই পাবই লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাব আহিছিলে। তেখেতে এতিয়া ডাঙৰকৈ কৈছিলে যিদিনাখন কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাম। আৰু আজি কি হৈছে, হিমন্ত বিশ্ব শৰ্মা কিন্তু অসমৰ মুখ্যমন্ত্ৰী হৈছে। এইটো কথা জানে? ৰাম মন্দিৰটো কাৰ দিনত হৈছে? মোদীৰ দিনত হৈছে। শুনি লওক, ৰাম মন্দিৰটো আপোনালোকৰ নহয় নেকি? আপোনালোকৰ প্ৰশ্ন কৰিছোঁ, ৰাম মন্দিৰটো আপোনালোকৰ নহয় নেকি? আমাৰ নাম ভক্ত হ'বলৈ বুলি আমি মন্দিৰত গৈ সেৱা কৰিবগে নালাগে। আমাৰ হৃদয়ত নাম মন্দিৰ আছে। আপোনালোকে ভিডিঅ'টো আৰম্ভণিতে নিশ্চয় গম পাইছে, কংগ্ৰেছ আৰু বিজেপিৰ মাজত যিখন যুঁজ হ'বলৈ গৈ আছে 19 ছেপ্টেম্বৰ তাৰিখে, যিটো লখিমপুৰ সমষ্টিত যিটো 19 ছেপ্টেম্বৰ তাৰিখে যিটো ভোটদান কৰিব লাগিব জনতাই। গতিকে এই ক্ষেত্ৰত দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত কোনে এই খাহি মাৰিব, কাৰণ ইতিমধ্যে বিজেপিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা আৰু কংগ্ৰেছৰ প্ৰাৰ্থী উদয় শংকৰ হাজৰিকা দুয়োগৰাকী প্ৰাৰ্থীৰ মাজত এখন তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব। যিহেতু আপোনালোকে জানে যে নিজা নিজা যুক্তি আগবঢ়াইছে কংগ্ৰেছ আৰু বিজেপি প্ৰাৰ্থীসকলে। কি কৈছে তেওঁলোকৰ মন্তব্য আপোনালোকে লৈছে? কংগ্ৰেছে যথেষ্ট প্ৰতিক্ৰিয়া দিম বুলি ভাবি আছিলে, কোনে দিব কওক? কংগ্ৰেছে যথেষ্ট প্ৰতিক্ৰিয়া দিব বিচাৰিছে, কওক। মই যাম, বিজেপিৰ ওচৰলৈ যাম, কেইবাটাও বিষয় আছে, মই যাম। বিজেপিৰ প্ৰতিনিধিজনে ক'লে 60 বছৰে কংগ্ৰেছে একো নকৰিলে। এটা কথা আমি বুজি পালোঁ, 100 টকা পেট্ৰল দাম হ'বলৈ 80 বছৰ আমাক সময়ত 80 বছৰ আকৰণ কৰি আমি 100 টকা পেট্ৰল দাম কৰিব নোৱাৰিলোঁ। আমি 10 বছৰতে 100 টকা পেট্ৰল দাম কৰিলে। মিঠাতেলৰ দাম 250 টকা কৰিলে। কংগ্ৰেছে অকল 45 টকা আছিল, 120 টকা আছিলে পাৰ লিটাৰ কংগ্ৰেছৰ চৰকাৰ দিনত। আমাৰ ডিজেলৰ দাম মূল্য বৃদ্ধি হ'ল। আমি জনা নাছিলোঁ গেছ চিলিণ্ডাৰ দাম 1000 টকা বুলি। যেতিয়া মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী তেতিয়া আমি গম পালোঁ যে গেছ চিলিণ্ডাৰ দাম 1000 টকা বুলি। এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, মোৰ নিজৰ মা, মোৰ মাতৃ কাৰ্ডিঅ'লজি প্ৰব্লেম, হাৰ্টৰ পেচেণ্ট, আজিৰ পৰা 10 বছৰ আগত যিটো টেবলেটৰ দাম 50 টকা আছিল, আজি তাত 500 টকা। এই মোটা অংক পইচা ক'ত যায় আমি গম পাই গ'লোঁ। কোনে পায় এই পইচা? নিৰ্বাচন ইলেক্ট্ৰন বণ্ডৰ জৰিয়তে বিজেপি দলে মোটা অংক সংগ্ৰহ কৰে। যিটো বণ্ডটো আছে সেইটোতো কংগ্ৰেছেও পাইছে, 16 কোটি টকা কংগ্ৰেছৰ হাততো। কংগ্ৰেছে কম পাইছে, তাৰে 600 কোটি পইচা বিজেপিয়ে পাইছে। 56% বিজেপি পাইছে, বাকী দলবিলাকে বিজেপিয়ে যিটো যুক্তি দিয়ে, তেওঁলোকৰ 303জন MP আছে আৰু তেওঁলোকে 6000 টকা ইলেক্ট্ৰেল বণ্ড পাইছে, আৰু আপোনালোকৰ 52 MP আছে আৰু আপোনালোকে 1600 কোটি টকা পাইছে। এইটোৰ যুক্তি কি ক'ব? আপোনাক কৈ আছোঁ, ইলেক্ট্ৰন বৰ্ডটো আমাৰ কংগ্ৰেছৰ স্কিম নাছিলে বা আমাৰ বিৰোধী দলৰ স্কিম নাছিলে, এইটো বিজেপিৰ স্কিম আছিলে। বিজেপিয়ে মানে লোৱাটো চবেই লৈছে, দিছে। আপোনালোকে যদি নল'লেহেঁতেন তেতিয়াহ'লে কথাটো ক'লেহেঁতেন। আপোনালোকেতো লৈছে। কংগ্ৰেছে বিচৰা নাছিলে বিজেপি স্কিম নিবিচাৰাকে লৈ ল'লে আপোনালোকে। কংগ্ৰেছে বিচৰা নাই, কংগ্ৰেছৰ একাউণ্টত দিছে পইচা। কংগ্ৰেছে বিচৰা নাই নহয়, বিজেপিয়ে কিন্তু বিচাৰিছে। বিজেপিয়ে ক'লে যে তোমালোকে দাম বঢ়োৱা, আমাক কিবা এটা দিয়া, বিৰোধীয়ে মাত মাতিব, তোমাক তাকো কিবা এটা। ঠিক আছে, মই ইলেক্ট্ৰেল বণ্ডৰ ওপৰত বিজেপিৰ পৰা প্ৰতিক্ৰিয়া লওঁ, কওক। আপোনালোকে 6000 কোটি টকা পাইছে আৰু আপোনালোকে লোকক কৈ থাকে যে কেজৰিৱাল দুৰ্নীতিপৰায়ণ বুলি কৈ থাকে। আপোনালোকে কৈছে যে নিজে একাউণ্টত ভৰাই দিলে। একেবাৰে সাধাৰণ কথা, যদি তেওঁলোকক ইলেক্ট্ৰেল বণ্ডৰ পইচাটো নালাগে ঘূৰাই দিব লাগে। তেওঁলোকে কিয় ঘূৰাই দিয়া নাই? জনসাধাৰণে পাব, নিবিচৰাকৈ তেওঁলোকে ভৰাই দিছে বুলি কৈছে। সহজ কথা। আপোনালোকেতো 6000 কোটি টকা লৈছে। আমি 6000 কোটি টকা লৈছোঁ। ইতিমধ্যে আপোনালোক গম পায় আমাৰ 303জন MP আছে। জনসাধাৰণৰ হিতৰ কাৰণে এই 303জনে ভাৰত ৰাষ্ট্ৰৰ হিতৰ কাৰণে কিমান কাম কৰিছে ৰাইজে ইতিমধ্যে গম পাইছে। সেইকাৰণে আপোনালোকে ল'ব পাৰে, 303জন থাকে কাৰণে আপোনালোকে ল'ব পাৰে। কওক। প্ৰথম কথা, ইলেক্ট্ৰেল বণ্ড আপোনাৰ যেতিয়া দিয়ে তেতিয়া MP কাৰ কিমান আছে সেইটো চাই পেলাই নহয়, সেইটো দলীয় এটা পুঁজি লৈ তেওঁলোকে চান্দা দিয়া কথা। আৰু দ্বিতীয় কথাটো হ'ল যে আমি ইলেক্ট্ৰেল বণ্ডত আমাৰ অভিযোগ আছে কি, আপোনালোকে তেতিয়াহ'লে যিবোৰ কোম্পেনীয়ে লোকচানত গৈ আছিল সেই কোম্পেনীসকলে আপোনালোকক 300-400 কোটি টকা কেনেকৈ চান্দা দিব পৰা আপোনালোকক হ'ল। আৰু 2 নম্বৰ কথাটো হ'ল যিবোৰ আপোনাৰ কোম্পেনীৰ ৰেট মাৰে, আজি গৈ ইডিয়ে ৰেট মাৰিব, 5 দিনৰ পিছত আপোনালোকক আকৌ চান্দা দিলে মানে সেই কোম্পেনীটো ইডিৰ ৰেটৰ পৰা কেনেকৈ বাচি গ'ল, সেইটো এটা কথা। আৰু 2 নম্বৰ আৰু এটা কথা আপোনালোকক কৈছোঁ, প্ৰধান বৰুৱাৰ কেপেবিলিটিছৰ ওপৰত আপোনালোকে যেতিয়া প্ৰশ্ন উঠাই আছে, মই তাৰ ওপৰত আপোনালোকক কৈ দিওঁ কথা এটা, সৰু কথা এটা। প্ৰধান বৰুৱা কিমান কেপেবল সেই কথাটো আপোনালোকে ৰণোজ পেগু আৰু ভুৱন পেগুক সুধিলেও আপোনালোকক কৈ দিব। 2014 চনৰ আগৰ ৰণোজ পেগু আৰু ভুৱন পেগুৰ যিবোৰ ভাষণ, সেই ভাষণবোৰ শুনিলে আপোনালোকে গম পাব প্ৰধান বৰুৱা কিমান কেপেবল আছিল।
নহ'লে মই পুনৰ আহিম মই আকৌ আহিম মই সকলোৰে ওচৰত যাম মই সকলোৱে তেখেতে অথনিৰ পৰা ক'ম বুলি কৈ আছে আপুনি কথাখিনি কওক তাৰপিছত মই কিছু মহিলাৰ বিষয়ক লৈ যাম আৰু মই দুই দলৰে মহিলা যিসকল নেত্ৰী আছে তেওঁলোকৰ ওচৰলৈ যাম আচলতে মই এইটো কথা ক'ব গৈছোঁ আমাৰ বৰ্তমান এই সমষ্টিটোৰ প্ৰকৃত জনতাৰ সমস্যা কি মই এই বিষয়টোলৈ ক'বলৈ গৈছোঁ আজি চাওক বিজেপি চৰকাৰখনে যি ব্যক্তিগত হিতাধিকাৰী সৃষ্টিৰ ৰাজনীতি কৰিছে সেই ৰাজনীতি কৰাটো মই নিবিচাৰোঁ আজি অৰুণোদয় নামত 1250 টকা দিয়া কৃষকৰ নামত আপোনাৰ 2000 টকা দিয়া আপোনাৰ অনাময় কাৰোবাক শৌচাগাৰ দিয়া এইবিলাক আঁচনি আমাক প্ৰয়োজন নাই আমাক প্ৰয়োজন আছে প্ৰকৃত শিক্ষাৰ উন্নত মানদণ্ডৰ শিক্ষাৰ উন্নত মানদণ্ডৰ স্বাস্থ্য আপোনাৰ এইবিলাকহে আমাক প্ৰয়োজন আজি আপুনি এটা কথা চাওক তেওঁলোকে কেন্দ্ৰীয় চৰকাৰে যিবিলাক ব্যক্তিগত হিতাধিকাৰী সৃষ্টিৰ আঁচনি ৰূপায়ণ কৰিছে এই পইচাবিলাক কাৰ পইচা এই পইচাবিলাক হ'ল আমাৰ নিচিনা সাধাৰণ খাটি খোৱা জনতাৰ কৰৰ টকা গম পাইছে গতিকে সেই কৰৰ পইচাৰে ব্যক্তিগত হিতাধিকাৰী সৃষ্টি কৰা যি ৰাজনীতি সেই ৰাজনীতি আমাক নালাগে আমাক এনেকুৱা ৰাজনীতি লাগে যাৰ জৰিয়তে সাধাৰণ খাটি খোৱা নাগৰিকৰ উন্নয়ন হয় ঠিক আছে মই আহিম মই আপোনাৰ ওচৰলৈ যাই ল'ব বিচাৰিছোঁ তাৰপিছত মই বিজেপিয়ে মই পুনৰ আহি আছোঁ মই বিজেপিৰ পৰা প্ৰতিক্ৰিয়া এটা লৈ লওঁ কওক মই অসম গণ পৰিষদ দলৰ পৰা কৈছোঁ আমাৰ মিত্ৰজোঁট চৰকাৰ যিখন কৰিছে আমি সম্পূৰ্ণ চবে গম পায় আমাৰ ধেমাজি সমষ্টি উন্নয়ন সভাপতি দেৱক তুলন কোঁৱৰদেৱক কৈছে তুলন কোঁৱৰদেৱে কেনেকৈ কাম কৰিছে ধেমাজি ৰাইজে গোটেইখিনি জানে যিমানখিনি আমাৰ ড্ৰেম বনাইছে গোটেইখিনি কাম কৰিছে তুলন কোঁৱৰ ডাঙৰীয়াক কোনে এটা ক'ব নোৱাৰে আৰু মাটিৰ পট্টাৰ কথা কৈছে তুলন কোঁৱৰ ডাঙৰীয়াই 5 কিলোমিটাৰলৈকে আমাৰ জীয়া দললৈকে পাইছিলে 1 কিলোমিটাৰ 1 কিলোমিটাৰ আগুৱাই আনি তেখেতে টাউন কমিটিক বাদ দি গাঁৱৰ অঞ্চললৈকে মাটি পট্টা পাবৰ কাৰণে সুবিধা কৰি দিছে আৰু উন্নয়ন আমাৰ জীয়া দলৰ কথাটো কৈছোঁ মই নিজে জীয়া দলৰ কথা জীয়া দলৰ মানুহ হয় জীয়া দলৰ কিমান পক পকাই আছিলে আজি 3-4টা বছৰতে যি বিজেপি চৰকাৰ আৰু আমাৰ প্ৰধান বড়ো আৰু নৌজ পেগুৰি ডাঙৰীয়া যিমানখিনি জীয়া দলক কাম কৰিলে আমি নথৈ আনন্দিত হৈছোঁ আৰু এতিয়া আগতে বোকা পানী আছিলে এতিয়া আমাৰ গাড়ীলৈ এতিয়া আমি যাব পাৰোঁ সেই সুবিধাটো আমি পাইছোঁ দাদা আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আমাৰ যিজন নেতাগৰাকীয়ে কৈছে আপোনালোকে এটা কথা মনত ৰখাটো ভাল কৃষক মুক্তি সংগ্ৰাম সমিতি দলটো ৰাইজৰ ওচৰলৈ কি ইছ্যু লৈ গৈছিল ৰাইজক মাটি পট্টা দিয়াৰ কাৰণে এই ইছ্যুটো লৈ তেওঁলোকে আজি দল খুলিছিল কৃষক মুক্তি সংগ্ৰাম সমিতি দলটোৱে ৰাইজৰ ওচৰত গৈছিলে ৰাইজৰ ভূমিহীন মানুহসকলক পট্টা দিয়াৰ সুনিশ্চিত কৰিবৰ কাৰণে গৈছে এইখন চৰকাৰে মিছন বসুন্ধৰা 1, 2, 3 এই মাটি পট্টা দিলে এইখন চৰকাৰক প্ৰথমে আপুনি ধন্যবাদ দিয়াৰ পিছত কথাকে ক'ব লাগিছিল এই চৰকাৰখনে খিলঞ্জীয়া মানুহক এইবাৰ আপুনি শুনি আপোনাৰ যদি তথ্য নাই মই কৈ দিওঁ শুনক ধেমাজি জিলাখনক এইবাৰ মিছন বসুন্ধৰা 1, 2, 3 ইতিমধ্যে 8,000 মানুহে এতিয়ালৈকে ভূমিপট্টা পাইছে গতিকে পাবলৈ সক্ষম হৈছে গতিকে প্ৰথমতে আপুনি চৰকাৰখনক সমালোচনা কৰাৰ আগত অন্ততঃ ধন্যবাদ দি কওক যে আপোনালোকৰ এটা যিটো ডিমাণ্ড দি আছিল সেই ডিমাণ্ডটো ইতিমধ্যে চৰকাৰখনে ঠিক আছে মই চমুকে লওক অসম গণ পৰিষদ দলৰ এজন সতীৰ্থ আছিলে কেমেৰাটো ঘূৰাই দিয়ক তেওঁৰ হাতত কি আছে অসম গণ পৰিষদ দলটোতো এটা ক্লাবলৈ গ'ল বুলি কৈছে হাতখন দেখাই দিয়ক এটা ক্লাবহে মুখ্যমন্ত্ৰী মহোদয় ক্লাবৰ কথা কৈছে ক্লাবলৈ কৈছে মিত্ৰজোঁটত আছে এটা ক্লাবহে আপোনাৰ বাৰে বাৰে কৈ আছে যে আমি ম্যাদী পট্টা দিলোঁ তেখেতে বাৰে বাৰে কৈ আছে আমি ম্যাদী পট্টা দিলোঁ তেখেতে কৈছে ম্যাদী পট্টা দিলোঁ কিন্তু ম্যাদী পট্টা তেখেতে দিছে নি এইটো আমাৰ প্ৰাপ্য আমি যিহেতু আমাৰ পূৰ্বপুৰুষৰ এইখিনি মাটি আমি পাবই লাগিব তাৰ কাৰণে কাৰো আমাৰ আশীৰ্বাদ প্ৰয়োজন নাই কাৰণ মোৰ দেউতাৰ মাটি মই পাবই লাগিব তাৰ কাৰণে কোনো চৰকাৰৰ বিজেপি তাৰ আশীৰ্বাদ মোক প্ৰয়োজন নাই আমি অসমত বাস কৰিছোঁ চন্দন মাটি ল'বলৈ যোৱা নাই মাটি মই পামেই ইয়াত কোনো চৰকাৰৰ নিয়ম নাই কোনো চৰকাৰে মোক দিব নোৱাৰে কাৰণ মোৰ এইটো দেউতাৰ মাটি হয় অলপ আগতে এজন সতীৰ্থই তেওঁলোকৰ এই বিজেপিৰ এজনে কৈ গ'ল যে আমাৰ জয়ৰামপুৰত যিকেইটা ল'ৰাক মাৰিলে সীমা বিবাদৰ কাৰণে যিকেইটা ল'ৰা মাৰিলে সেই ল'ৰাকেইটাক তেওঁলোকে সেই ল'ৰাকেইটাৰ বিষয়ে কৈ গৈছে যে সেই ল'ৰাকেইটা বোলে বিদ্ৰোহী তেওঁলোকে হেনো বোলে বেদখল কৰিবলৈ গৈছিলে তেতিয়াহ'লে 884 মিটাৰ পাহাৰৰ পৰা ইয়ালৈ অৰুণাচললৈ মাটি কাঢ়ি লৈ তাত এটা ৰাস্তা বনাই লৈ গ'ল তেতিয়া তেওঁলোকে কি কৰি আছিলে শুই আছিলে নেকি তেওঁলোকৰ মই প্ৰশ্ন কৰিছোঁ এইটো আৰু সেই ল'ৰাকেইটাই নিজৰ মাটিৰ অধিকাৰৰ কাৰণে তাত গৈ গছপুলি ৰোপণ কৰিবলৈ যাওঁতে সিহঁতক মাৰিলে তেতিয়া তেওঁলোকে কি কৰি আছিলে সেই প্ৰশ্নটো তেওঁলোকে চমুকে কওক চাওক যিহেতু আমাৰ আজি বিজেপিৰ প্ৰবক্তাগৰাকীয়ে কৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ কথা চাওঁতে
ফাণ্ড স্কেম এইবিলাক কথা জানেই। পোনপ্ৰথমে 2014 চনৰ নিৰ্বাচনত যেতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত নিৰ্বাচনৰ প্ৰচাৰ চলাব আহিছিলে, তেখেতে তেতিয়া ডাঙৰকৈ কৈছিলে যিদিনাখন কেন্দ্ৰত বিজেপি চৰকাৰ গঠন হ'ব তেতিয়া হিমন্ত বিশ্ব শৰ্মাক জেলত ভৰাম। আৰু আজি কি হৈছে, হিমন্ত বিশ্ব শৰ্মা কিন্তু অসমৰ মুখ্যমন্ত্ৰী হৈ আছে, এইটো কথা জানে। আৰু কেৱল হিমন্ত বিশ্ব শৰ্মাই নহয়, নাৰায়ণ ৰাণে আছে, আপোনালোকে হয়তো গম পায় বিজেপি নাৰায়ণ ৰাণে কিমান ডাঙৰ নেতা। তাৰপিছত তেনেকুৱা আৰু যদি তেওঁলোকে কৈছে 60 বছৰত কংগ্ৰেছ চৰকাৰ উপলব্ধি, মই এইটো কথা ক'ব বিচাৰোঁ যুৱ প্ৰজন্ম হিচাপে 60 বছৰত কংগ্ৰেছৰ উপলব্ধি IIT এইমছৰ পৰা ভাকাৰানগৰ ডেমৰ পৰা ধৰি বৰ্তমান আমি য'ত থিয় হৈ আজি এই টকশ্ব'খন পাতিছোঁ, এই যি অডিটাৰিয়াম সেইটো কংগ্ৰেছৰ নিৰ্মাণ কৰা। আৰু পোনপ্ৰথমে ঠিক আছে, মই বিজেপিৰ প্ৰতিক্ৰিয়া লৈ লওঁ। বিজেপিৰ কোনে ক'ব? নমস্কাৰ, মই আপোনালোকৰ কংগ্ৰেছৰ প্ৰতিনিধিখিনি এটা প্ৰশ্ন, বিজেপি NDA চৰকাৰে যদি একোৱে কৰা নাই, সঁচাকৈ একো কৰা নাই, যদি আপোনালোকৰ প্ৰশ্ন এটাই ৰাম মন্দিৰ কাৰ দিনত হৈছে সেইটো প্ৰশ্ন উত্তৰ দিলে হ'ল। শুনি লওক, ৰাম মন্দিৰটো কাৰ দিনত হৈছে? মোদীৰ দিনত হৈছে। শুনি লওকচোন, ৰাম মন্দিৰটো আপোনালোকৰ নহয় নেকি? আপোনালোকৰ প্ৰশ্ন কৰিছোঁ, ৰাম মন্দিৰটো আপোনালোকৰ নহয় নেকি? অকল বিজেপিৰ মানুহখিনিয়ে নেকি? আপোনালোকৰ প্ৰশ্ন এটা কৰিছোঁ, আপোনালোকক কৈছোঁ জয় শ্ৰীৰাম বুলি কোৱাটো কি বিয়া বা কথা নেকি? শুনি লওক, জয় আই অসম আৰু জয় শ্ৰীৰাম কোৱাটো আমাৰো অধিকাৰ আছে। কি ক'ব? তেখেতলোকে ৰাম মন্দিৰ নিৰ্মাণ কৰিলোঁ বুলি ক'লে তেখেতলোকে অলপ পঢ়া শুনা কৰিব। ৰাম মন্দিৰৰ তলাটো কেতিয়া কোন প্ৰধানমন্ত্ৰী থাকোঁতে তলা প্ৰথম খুলিছিলে সেইটো আপোনালোকে অধ্যয়ন কৰি ল'ব। আৰু 2 নম্বৰ কথা, আপোনালোকক আৰু এটা কথা কৈছোঁ শুনক, আপোনালোকে যিটো IT চেল গঠন কৰি পেলাই 2014 চনত চাগে যিটো IT চেলেদি আপোনালোকে গঠন কৰি প্ৰথম ফেচবুক যিটো দি খুলিছিলে, সেই লেপটপটো চাগে তৰুণ গগৈ দিনতে দিয়া। আৰু আপোনালোকে যিখন স্কুলত পঢ়ি পেলাই আপোনালোকে আজি এই বেয়াকৈ লিখি আছে, সেইটো আকৌ কংগ্ৰেছৰ দিনৰ। ৰাম মন্দিৰৰ প্ৰসংগত বিজেপিয়ে কি ক'ব? ৰাম মন্দিৰৰ প্ৰসংগত কি ক'ব? ৰাম মন্দিৰত আপোনালোকে মানে নিৰ্বাচনী হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি? আমি হাথিয়াৰ হিচাপে ব্যৱহাৰ নাই কৰা। কংগ্ৰেছ দলটোৱে বিৰোধী কৰি এতিয়া আমাৰ হিন্দু সনাতনী সমাজখনকো তেওঁলোকে বিৰোধ কৰিবলৈ এৰা নাই। যিটো সময়ত মহাত্মা গান্ধী ডাঙৰীয়াই ৰঘুপতি ৰাঘৱ ৰাজা ৰাম পতিত্ব পাৱন সীতা ৰাম বুলি কৈছিল। গতিকে ৰাম আমাৰ এটা প্ৰতীক, ৰাম আমাৰ সকলোৱে হিন্দু সনাতনী সমাজখন আপোনালোকে নিৰ্বাচনী অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিছে কৰা। আমি কেতিয়াও বিজেপিয়ে কংগ্ৰেছৰ ওচৰলৈ যাব বিচাৰিছোঁ। মোৰ প্ৰশ্নটো হ'ল, ৰাম মন্দিৰত বিজেপিয়ে নিৰ্বাচনী হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰিছে নেকি? কি ক'ব? ৰাম মন্দিৰ বনোৱাটো কোনো এইটো কথাই নহয়। ৰাম মন্দিৰ আমাৰ হিন্দুৰ প্ৰতি ঘৰে ঘৰে আমাৰ ৰাম মন্দিৰ আছে। ৰাম মন্দিৰ আমাৰ ৰাম ভক্ত হ'বলৈ বুলি আমি প্ৰতি মন্দিৰত গৈ সেৱা কৰিবগৈ নালাগে। আমাৰ হৃদয়ত ৰাম মন্দিৰ আছে, কথাখিনি ক'বলৈ দিয়ক। ক'বলৈ নিদিয়াকৈ হুলস্থুল কিয় কৰিছে? আৰু এটা কথা, যিহেতু আপুনি কৈছিলে যে জনমতৰ সমস্যাৰ বিষয়ে আলোচনা, ৰাম মন্দিৰৰ প্ৰসংগত পলিটিকেল ইছ্যু হিচাপে সিহঁতে ব্যৱহাৰ কৰিছে, যিহেতু সিহঁতে এতিয়া আমাৰ সমগ্ৰ দেশখনক জাতি আৰু ধৰ্মৰ নামত বিভেদ কৰিব বিচাৰিছে। আমাৰ দেশৰ পৰা গণতান্ত্ৰিক শেষ কৰি পেলাইছে, ধৰ্মৰ নামত জাতিৰ নামত শেষ কৰি পেলাইছে বিজেপিয়ে। এতিয়া ৰাম মন্দিৰত তেখেতলোক সদায় পলৰি। ঠিক আছে, আপোনালোকে কি ক'ব? আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যিসকল আমাৰ ইতিমধ্যে আমাৰ প্ৰাৰ্থী চিলেক্ট হৈ পিনি আমাৰ নিৰ্বাচনত অৱতীৰ্ণ হ'ব, তেখেতলোকৰ বিজয় নিশ্চিত। আৰু কংগ্ৰেছৰ হওক বা তেখেতলোকৰ যিসকল সমৰ্থিত পাৰ্টী জিকাৰ পিছত এজনৰ বাদে বাকী আটাইসকল আমাৰ দললৈ আহিব পিছত, গম পাইছেনে? তেখেতলোকৰ স্থিতিটো চাওক আপোনালোকে। তেখেতলোকৰ ইয়াত ৰাহুল গান্ধীয়ে গোটেই ভাৰতবৰ্ষত যেতিয়া পদযাত্ৰা কৰিলে, ৰাহুল গান্ধীয়ে যেতিয়া গোটেই ভাৰতবৰ্ষত এই লাষ্ট যিটো পদযাত্ৰা কৰিলে, তাৰপিছত যলৈ ৰাহুল গান্ধী যায় ততেই কংগ্ৰেছৰ মানুহ বিজেপিলৈ আহে। আৰু আহিলে আমি আঁকোৱালি ল'মেই। আমি সকলোকে লগত লৈ আগুৱাই যাব বিচাৰোঁ। বিশেষকৈ তেখেতলোকে যিবিলাক যুক্তি দেখাইছে সেইবিলাক অযুক্তিকৰ। আপুনি যিহেতু উল্লেখ কৰিছিলে যে লখিমপুৰ আৰু ধেমাজি যিবিলাক জ্বলন্ত সমস্যা আছে সেই সমস্যাসমূহ উত্থাপন কৰিব লাগে। বৰ্তমান দেখিব পাইছোঁ যে আপোনালোকে ভাৰতীয় যিবিলাক ইছ্যু আছে সেইবিলাকলৈ গুচি গৈছে। আৰু বিশেষকৈ সেইকাৰণে মই ক'ব বিচাৰিছোঁ, সেই সময়ত 16 চনত যেতিয়া তেখেতলোকৰ প্ৰধানমন্ত্ৰী তথা আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 16 তাৰিখৰ পাছত সকলো বিদেশী টালি টোপালি বান্ধি যাব লাগিব বুলি কৈছিল। কিন্তু তাৰ পিছ মুহূৰ্তত আজি
আনি তেখেতলোকে সেই যিসকল বিদেশী সেইসকলক ৰঙা দলিচা পাৰি দিলে। আপোনালোকে চাওক 10 বছৰৰ পাছত আজি আমাৰ যি আধিপত্য আছে সেই খিলঞ্জীয়া আধিপত্য নাইকিয়া হ'ব আৰু তেতিয়া তেওঁলোকে অনুভৱ কৰিব প্ৰকৃততে তেওঁলোকে কিমান ভুল কৰিলে। ওচৰলৈ যাব বিচাৰিছোঁ দল সংগঠন আপোনালোকে কি ক'ব এবাৰ কি হ'ব লাগে নিৰ্বাচনী ইছ্যু কি? পোনপ্ৰথমে আমি আমাৰ বিজেপি প্ৰতিনিধিজনক ক'ব বিচাৰোঁ যে তেওঁ কৈছিলে যোনো 30 জনগোষ্ঠীয় সংগঠনে তেওঁলোকে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সুৰক্ষা বিচাৰিছিলে। প্ৰথম কথা শুনি লওক, যুৱ ছাত্ৰ পৰিষদে 2004 চনৰ পৰা ধাৰাবাহিক আন্দোলন কৰি আহিছে যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বন্ধ হোৱাৰ লগতে উত্তৰ পূৰ্বাঞ্চলত যিমানখিনি জলবিদ্যুৎ প্ৰকল্প আছে সকলোবোৰ বন্ধ হ'ব লাগিব। আপোনালোকে চাওক, আজি যোৱাৰ বছৰত সোৱণশিৰি যিখন আমাৰ জীয়া নদী, এই জীয়া নদীখন কিন্তু সাধাৰণ NSPC এটা ডেম টাৰ্নেল খহি পোৱাৰ ক্ষেত্ৰত কিন্তু সোৱণশিৰিখনৰ পানী শুকাই গৈছিলে। তাতকৈ ভয়ানক কথা একো নাই। আপোনালোকে তেনেকুৱা ধৰণৰ উপলুঙা কথা নক'ব। মই কেইটামান মহিলাৰ বিষয়ত আহিছোঁ। বিজেপিয়ে দাবী কৰে, মই মহিলাৰ প্ৰসংগত আহিছোঁ, বিজেপিয়ে দাবী কৰে মহিলাসকল সুৰক্ষিত হৈছে বিজেপিৰ দিনত। মই বিজেপিৰ যিসকল মহিলা কৰ্মকৰ্তা আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কি ভাবে আপোনালোকে, কিমান সুৰক্ষিত হৈছে বুলি ভাবে, কিমান সঁচা? নমস্কাৰ। আজি বিজেপিৰ নেতৃত্বাধীন চৰকাৰখন অহাৰ পৰা মহিলাসকলৰ সবলীকৰণৰ ক্ষেত্ৰত সকলো মহিলাসকলে ইয়াত যদিও বিতৰ্ক কৰি আছে তথাপিও তেওঁলোকে অনুভৱ কৰে যে সঁচাকৈ মহিলা সবলীকৰণ হৈছেনে নাই বা মহিলা সুৰক্ষিত হৈছেনে নাই। সমাজত লাভ জেহাদৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ অত্যাচাৰ 3 তালাক আমাৰ নোহোৱা হৈছে আৰু মহিলা সবলীকৰণৰ কাৰণে বিজেপিৰ নেতৃত্বাধীন চৰকাৰখনে যিমানখিনি কাম কৰিছে আজি বা ভৱিষ্যতেও কোনো চৰকাৰে আহিলেও কৰিবলৈ সক্ষম নহ'ব। কাৰণ ইয়াত আজি আমাৰ বহুতে অভিযোগ কৰিছে যে সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া নিমাতী কন্যা আৰে ভঙাত মহিলাৰ প্ৰসংগত একেলগতে মই জড়িত কৰি গৈছোঁ। ভঙা তিল বেছি বাজে। যদি তেওঁ নিমাতী কন্যা হয় ধেমাজি কেনেকৈ ইমান উন্নয়ন হ'ল? ৰাস্তা পদূলিৰ পৰা অসম মাইলাৰ পৰা ইঞ্জিনিয়াৰিং কলেজৰ পৰা আৰম্ভ কৰি সকলোখিনি আৰু মহিলা সবলীকৰণ ঠিক আছে। মহিলা সবলীকৰণ আমি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ আমাৰ কাৰ্যকৰ্তাসকলে সদায় মহিলাক ৰেচপেক্ট কৰি চলিছে, সেইটো প্ৰথম কাম। আৰু আমি শক্তিশালী সদায় হৈ থাকিম আৰু সদায় হৈ আছোঁ। প্ৰত্যেকগৰাকী মহিলাই আজি নিশ্চিন্তভাৱে ৰাতি 12টা বজালৈকে আমি দলীয় কাম কৰিবলৈ আহিছোঁ কাৰণ আমি চিকিয়ৰ। ঠিক আছে, মই কংগ্ৰেছৰ মহিলাসকলৰ পৰা জানিব বিচাৰিম বিজেপিয়ে দাবী কৰিছে যে মহিলা সুৰক্ষিত হৈছে, আপোনালোকে কি কয়, কিমান সুৰক্ষিত অনুভৱ? মহিলা কিমান সুৰক্ষিত হৈছে ইতিমধ্যে বহুত দূৰলৈ আমি যাবলৈ নাই। আমাৰ ইতিমধ্যে গুৱাহাটীৰ কোন বিজেপি দলৰ ইন্দ্ৰাণী তহবিলদাৰ কি কাৰণে আত্মহত্যা কৰিব লগা হ'ল? মণিপুৰত কি কাৰণে উলংঘ হৈ পেলাই নাৰীক বলৎকাৰ কৰি ৰাজহুৱাভাৱে প্ৰচেছন কৰিব লগা হ'ল? চকু নাই নেকি? নাই অকণত চাবলৈ চেষ্টাই নকৰে নেকি? বিজেপিৰ যুগত নাৰী সুৰক্ষাত আমাৰ বেটি পঢ়াও বেটি বচাও যিখন চৰকাৰখনে এখন শ্লোগান দিছে, এই চৰকাৰখনে বেটি বচাওৰ ক্ষেত্ৰত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত সম্পূৰ্ণ জিৰ'। যিখন মানুহে উত্তৰ প্ৰদেশত এখন গৰ্ভৱতী মহিলাক ৰেপ কৰি পেলাই মাৰি পেলাইছে, সেই মানুহজনক গেটৰ পৰা পুলৰ মালা দি ৰেড কাৰ্পেট দি আদৰি আনি আমাৰ সমাজৰ বাক জড়িত চলাবৰ কাৰণে কৰি দিছে, শাসনভাৰ কৰি দিছে। ঠিক আছে, মই এটা প্ৰশ্ন সুধিছোঁ, হাত দাঙিব যোনে ভাবে সেইটো হয় বুলি, হাত দাঙি উত্তৰ দিব। বিজেপিৰ দিনত মহিলা কিমান সুৰক্ষিত হৈছে বুলি ভাবে? কোনে সুৰক্ষিত হৈছে বুলি ভাবে? হাত দাঙক। আৰু কোনে সুৰক্ষিত হোৱা নাই বুলি ভাবে? হাত দাঙক। ইমান আপোনালোকে দেখিছে সুৰক্ষিত হৈছে, এইফালে কৈছে সুৰক্ষিত হোৱা নাই। ঠিক আছে, আপোনালোকে কৈছে সুৰক্ষিত হৈছে, কিয় সুৰক্ষিত হৈছে বুলি? আপুনি কি কাম কৰিছে আপোনালোকে কওক? মহিলাসকলৰ উন্নয়নৰ কাৰণে এই চৰকাৰখনে যিমানখিনি কাম কৰিছে, আমি বেটি বচাওৰ পৰা আৰম্ভ কৰি আজি শিক্ষাৰ ক্ষেত্ৰখনত মহিলাসকলক বহুতখিনি প্ৰিফাৰেঞ্চ দিয়া হৈছে। ইতিমধ্যে আমাৰ মহিলাসকলৰ কাৰণে এখন আইন আনি আছে, যিখন আমি যিহেতু আমি ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এখন। এই গণতান্ত্ৰিক দেশখনক মহিলাৰ আসন সুনিশ্চিত কৰিবৰ কাৰণে ইতিমধ্যে এইখন চৰকাৰে আইন আনিছে আৰু মহিলাসকল
সবলীকৰণৰ কাৰণে যিমানবোৰ কাম কৰিছে আপোনালোকে নিশ্চিতভাৱে গম পাইছে। এগৰাকীয়ে কৈছে আমাক অৰুণোদয় দি হিতাধিকাৰী সৃষ্টি কৰিছে। সেই বিধৱা আইগৰাকীৰ ওচৰলৈ গৈ আপোনালোকে অন্ততঃ সেই দুখখিনি বেদনাখিনি অকণমান নিজৰ বুলি গৈ যেতিয়া চাব দেখিব সেই অৰুণোদয় পইচাকেইটা পাবৰ কাৰণে সেই মহিলাগৰাকী ৱেইট কৰি থাকে। ঠিক আছে, হয় 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 হয়, তেখেতলোকে বাৰে বাৰে কৈ আছে আমি গেছ দিছোঁ 1200 টকাত, আমি কি কয় অৰুণোদয় দিছোঁ 1250 টকা। ঠিক আছে, ভাল কথা। এটা গেছ আনিলে এঘৰ মানুহৰ দুমাহ যায়। ঠিক আছে, 1200 টকাকৈ দুমাহ। কিন্তু যিটো চিলিণ্ডাৰ 400 টকাকৈ আছিলে আজি সেই চিলিণ্ডাৰ 1200 হ'ল। অৰুণোদয় যিটো মিঠাতেল 60 টকা 100 টকা আছিলে আজি সেই মিঠাতেল 250 টকা হ'ল। কি কাৰণে? এমাহত যদি মিঠাতেল যদি মই 3 লিটাৰ ইউজ কৰোঁ তেনেহ'লে 600 টকা মই জমা কৰোঁ। তেনেহ'লে 6 মাহত যদি মই কিমান টকা জমা তো তেখেতলোকে নাজানে। তেওঁলোকে কৈ আছে যে মিঠাতেলৰ দাম বাঢ়িছে। আজি সেই সময়ত দাম আছিলে 1300 টকা, এতিয়া 4000 টকা কুইণ্টেল হ'ল। কৃষকে বেনিফিট পাইছে। ধানৰ দামটো 1200 টকা এতিয়া 2300 টকা হ'ল। এইটো কি পৰিৱৰ্তন হোৱা নাই নেকি? ইণ্ডাষ্ট্ৰী বনাইছো বুলি তেখেতলোকে কৈ আছে। যদি সৰিয়হৰ মূল্য তেনেকে ডাবুল বাঢ়িছে তেতিয়া 2 লেন ৰাস্তা 4 লেন হ'বই। তেখেতলোক নাজানে নেকি সেইটো কথা? কিন্তু এটা কথা, 4 লেনৰ যিটো প্ৰজেক্ট মই জানো সেইটো 2000 চনত আৰম্ভ হৈছিল আৰু 2006 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব লগা হৈছিল, কিন্তু এতিয়া হৈছে। তাৰ কিন্তু 10 বছৰ শাসনকাল কংগ্ৰেছৰ আছিলে। এতিয়া য'ত 4 লেন হ'ব লগা আছিলে আপুনি নিজেতো দেখিছে। এইটো কথাটো কি হয়? আটাইতকৈ ডাঙৰ কথা এইটো, যিসকলে এতিয়া 2024 চনত কমপ্লিট কৰিছে সেই সকলো সেই সময়তে আছিলে। এইটো কথা সঁচা। যিসকল এতিয়া বিজেপি চৰকাৰৰ দিনত আছে বা মন্ত্ৰী হৈ আছে তেওঁলোক কংগ্ৰেছৰ আছিলে। তাৰমানে বিজেপিৰ এইটো শক্তি আছে যে তেওঁলোকে তেওঁলোকৰ কামখিনি কৰাব পাৰে। আপোনালোকৰ সেইটো শক্তি নাছিলে যে আপোনালোকে কাম কৰাব নোৱাৰিলে, নহয় জানো? চাওক, এটা বস্তু, যিকোনো এটা বস্তু কাম কৰোঁতে এটা প্ৰক্ৰিয়াই আহিব লগা হয় আৰু এইটো এটা টাইমত, নিৰ্দিষ্ট টাইমত এইটো নিজে নিজে শেষ হয়। এতিয়া আপোনালোকক এটা কথা কৈছোঁ, আপোনালোকে 4 লেন কৈ আছে। আপোনালোকে এই 4 লেনটো যাবচোন, যিটো জোনাইত বনাই আছে এতিয়া চিলাপথাৰৰ পৰা যিটো গৈ আছে সেই ড্ৰেইনটোত চাগে এই আপোনালোকৰ ডাম্পাৰ কেইখন উঠিলে ভাঙিয়ে থাকিব। এবাৰ গৈ পেলাই আপোনালোকে সেইটো চাই ল'বগৈ। মই দল সংগঠনৰ ওচৰলৈ এবাৰ আহিলোঁ, আপুনি কওক। মই পুনৰ আহিম। জ্যেষ্ঠ নাগৰিকসকলে আছে তেওঁলোকৰ ওচৰলৈ যাওক, কওক। মই যিকেইটা কথা ক'ম যে ইউনিভাৰ্চেল টুৰ মানে শুদ্ধ গণতন্ত্ৰক হত্যা কৰাৰ প্ৰয়াস চলিছে এইখন চৰকাৰ দিনত। যিহেতু চিলাপথাৰত যেতিয়া অনাস্থা দিবলৈ গৈছিলে যিগৰাকী পৌৰসভাৰ সভানেত্ৰী, তাত দিন দুপৰতে মানে পুলিচে আহি অনাস্থা দিবলৈ যোৱা সদস্যসকলক মানে কি গ্ৰেপ্তাৰ কৰি লৈ আহিছে আৰু তাত অনাস্থা দিয়া নহ'ল। এইটো এটা চিৰন্তন সত্য। গতিকে আমি আৰু এটা কথা ক'বলৈ যাওঁ, আৰু যিহেতু আমাৰ চিচিবগাঁও উপজিলা হ'ল আৰু চিচিবগাঁও নতুনকৈ সমষ্টি হ'ল, তাত 22টা দিন ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে। এতিয়ালৈকে আমাৰ বৰ্তমানৰ সাংসদগৰাকীয়ে একো এটা উত্তৰ নিদিলে আৰু কোনোদিনেই ৰাইজক সহায় নদিলে, বৰঞ্চ তাৰ যিসকল প্ৰতিনিধি আহিছিলে তেওঁলোকক গালি গালাজ কৰি খেদি দিলে। গতিকে আমি এইটো ক্ষেত্ৰত ক'ব বিচাৰোঁ, যিবিলাক ৰাস্তা ঘাট বনাইছিলে তাত কমিশ্যনৰ অংকত তেখেতলোকে যোৱাৰ ব্যৱস্থাটো কৰোঁতে তাত মানে এতিয়া ৰম্যপুৰা উদয়পুৰৰ পৰা ধৰি কেকনি যিটো ৰাস্তা, এতিয়া আপুনি এখন বাইচাইকেল চলাবলৈ তাত মানে বহুত চিন্তা চৰ্চা কৰিব লাগিব। নহয়, আটাইতকৈ লজ্জাজনক বিষয়টো কি জানে? সিদিনা যেতিয়া আপোনাৰ বিধানসভাত অখিল গগৈ ডাঙৰীয়াই অসমৰ প্ৰত্যেকডৰা কৃষিভূমিত আপোনাৰ জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰত 3বাৰকৈ খেতি কৰি অন্ততঃ কৃষকসকলক স্বাৱলম্বী হ'ব লাগে বুলি প্ৰস্তাৱ উত্থাপন কৰিছে, তেতিয়া সেই সময়ত শাসনাধিষ্ঠ চৰকাৰখনৰ বিধায়কসকলে কিন্তু নালাগে বুলি প্ৰস্তাৱ উত্থাপন কৰিছে। সেইটো লজ্জাজনক বিষয় হয়নে নহয়? দ্বিতীয় কথাটো হ'ল, যিটো সময়ত বিজেপি চৰকাৰখনে কেৱল হিন্দু মুছলমানৰ নামত সংকীৰ্ণ ৰাজনীতি কৰিছে। আপোনাক মই উদাহৰণস্বৰূপে চাওক, আজি অসমত 126জন বিধায়ক আছে, আপোনাৰ 14জন সাংসদ আছে। বদৰুদ্দিন আজমলে যদি কেৱল ছুপাৰ 40ৰ জৰিয়তে 40জনকৈ বছৰত আপোনাৰ ACS অফিচাৰ উলিয়াব পাৰে, বাকী 125জন আৰু 13জন সাংসদে কিয় এজনো আপোনাৰ ACS অফিচাৰ উলিয়াব নোৱাৰে? আজমলৰ কথা যিহেতু ক'লে মই আপোনাক সুধিব বিচাৰিছোঁ, মই আজমল অসমৰ কাৰণে ভাল নে বেয়া কি? মই আপোনাক চাওক, বৰ্তমান সময়ত আজমলৰ প্ৰাসংগিকতা অসমৰ ৰাজনীতিত নাই। তেওঁ এটা দিশত হয়, যদিও তেওঁ ৰাজনীতি কৰিব গৈছে, কিন্তু বৰ্তমান সময়ত প্ৰাসংগিকতাটো এইটো কাৰণে নাই বুলি ভাবিছোঁ, যিহেতু তেওঁলোকে সংখ্যালঘু সম্প্ৰদায়ৰ হয়। আজমলৰ সকলো কাম বেয়া নহয়। মই যেনেকৈ উদাহৰণস্বৰূপে এতিয়া ছুপাৰ 40 কথা ক'লোঁ, সেইখিনি আপোনাৰ ভাল কাম। কিন্তু গতিকে মই ভাবোঁ বাকীখিনি অন্ততঃ যিখিনি বাকীসকল মন্ত্ৰী বিধায়কে সেইখিনি আদৰ্শ হিচাপে উচিত। মই বুজি পালোঁ আপোনাক। আমি অসম জাতীয়তাবাদী যুৱ পৰিষদে এটা কথা ক'ব বিচাৰিছোঁ, আজি যিটো বিষয়ক লৈ এইটো ইয়াত এইটো প্ৰগ্ৰাম চলিছে হৈছে যে
লখিমপুৰ লোকসভা সমষ্টিত বৰ্তমানলৈকে থকা যিজন সাংসদ সেইজনে কিমানখিনি কাম কৰিলে আমাৰ ফালৰ পৰা ক'ব বিচাৰোঁ যে লখিমপুৰ লোকসভা সমষ্টিত থকা সাংসদ প্ৰধান বৰুৱা টিপুল জিৰ' কাৰণ তেওঁ মানুহক আচাৰ ব্যৱহাৰ কৰিব নাজানে তেওঁ সংসদত গৈ এটা প্ৰশ্ন কৰিব নাজানে আজি আমাৰ ধেমাজি সমস্যা আছে বানপানী সমস্যা আছে নিবনুৱা সমস্যা আছে তেওঁ সংসদত গৈ উপস্থাপন কৰিব নোৱাৰে তাৰ পৰিৱৰ্তে তেওঁৰ ওচৰলৈ যিসকল মানুহ যায় কিবা এটা সমস্যা সমাধানৰ হেতু সেইসকল মানুহক তেওঁ অবাইজ গালি পাৰে তেওঁ কোনো আচাৰ ব্যৱহাৰ নাজানে যিহেতু লখিমপুৰ আৰু ধেমাজিত বিভিন্ন সমস্যা আছে সেই সমস্যাসমূহ সবলভাৱে উপস্থাপন কৰা এজন ব্যক্তি আমাৰ প্ৰয়োজন আছে যিহেতু 10টা বছৰ তেখেতে শাসন কৰিলে 10টা বছৰৰ ভিতৰত তেখেতে যদি এটা সমস্যা সঠিকভাৱে সমাধান কৰিব পাৰিলেহেঁতেন তেতিয়া আমি নথৈ আনন্দিত হ'লোঁ আজি